বিহুৱেই নহয় পঞ্চায়তো লাগি গ'ল আৰম্ভ হ'ল মনোনয়ন পত্ৰ দাখিল পৰ্ব প্ৰথম দিনাই শতাধিক নিৰ্বাচনী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ লগতে সমৰ্থকক লৈ এইদৰে ঠায়ে ঠায়ে মনোনয়ন পত্ৰ লৈ হাজিৰ প্ৰাৰ্থী 9 এপ্ৰিলত আৰম্ভ 11 এপ্ৰিল মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন আজি ধেমাজিৰ গ্ৰামোন্নয়ন অভিকৰণত যুৱনেতা নাৰায়ণ বৰাই সদল বলে দাখিল কৰিলে মনোনয়ন পত্ৰ জিলা পৰিষদ আঞ্চলিক সদস্যৰ লগতে পঞ্চায়ত সদস্যৰ বাবে ধেমাজিৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিলে অত্যন্ত সুখী হৈছোঁ আজি আমি 1 নং জিলা পৰিষদ সমষ্টিৰ জিলা পৰিষদৰ সদস্য হিচাপে ধেমাজি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত ৰিটাৰ্নিং বিষয়া মনালীৰ ৰজক মেমৰ হাতত আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আপোনালোকে দেখিছে আমাৰ লগত আমাৰ পঞ্চায়তৰ যিসকল শ্ৰমজীৱী মানুহ কৃষক শ্ৰেণীৰ মানুহ স্বতঃস্ফূৰ্তভাৱে আমাক প্ৰাৰ্থী হিচাপে পাই তেওঁলোকে উৎফুল্লিত হৈ উঠিছে আৰু এটা কথা নিশ্চিত আমাৰ যি সংগ্ৰাম এই সংগ্ৰামৰ ধাৰা অব্যাহত থাকিব নিশ্চিত ৰূপত আমাৰ বিজয় হ'ব এই কথা আমি নিশ্চিত 170 প্ৰাৰ্থীৰ মনোনয়ন দাখিল পূব ছয়দুৱাৰ উন্নয়ন খণ্ডত প্ৰতীক থকা নথকা সকলো দলীয় প্ৰাৰ্থীক সংগ দিয়ে বিধায়ক উৎপল বৰাই মনোনয়ন পত্ৰ দিবলৈ আহিছে আহিছোঁ মই জিকিম বুলি ভাবিছোঁ পশ্চিম কলাবাৰীৰ 7 নম্বৰ ৱাৰ্ডৰ যিগৰাকী প্ৰাৰ্থী এইটো বিজেপি মনোনীত প্ৰাৰ্থী তাৰমানে সমৰ্থনত যিহেতু নিৰ্দলীয় হিচাপে দিছে চিম্বল নাই গতিকে বিজেপি সমৰ্থন যেতিয়া আহিছে তেওঁ জিকাটো নিশ্চিত মনোনয়ন পত্ৰ লৈছে হয় কেনেকুৱা আশা কৰে মই ভালে আশা কৰোঁ ভাল আশা কৰোঁ আজি বৰ্তমান সময়ত যিটো পৰিস্থিতি হৈছে পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ৰাইজে পৰিৱৰ্তন বিচাৰিছে আজিলৈকে যিটো ঘৰ ঘৰ জল জীৱন মিছন আমাৰ ৱাৰ্ডত আজিলৈকে নহ'ল পোৱা নাই আৰু বিভিন্ন ৰাইজৰ সমস্যাখিনি আছে ৰাজহুৱা সমস্যা যথেষ্ট আছে বিভিন্ন প্ৰান্তত বিভিন্ন ৰাইজ ওলাই আহিছে পৰিৱৰ্তনৰ ঢৌ বলিছে গহপুৰত মাৰ্ঘেৰিটাত তেলি মাৰ্ঘেৰিটাৰ প্ৰায় প্ৰতিটো পঞ্চায়তৰ বেছি সংখ্যক প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰিলে মনোনয়ন দাখিলৰ পূৰ্বে সাংসদ ৰামেশ্বৰ তেলীয়ে প্ৰাৰ্থীসকলৰে মত বিনিময় কৰে যে নমিনেশ্যন ফৰ্মবিলাক কেনেকৈ ফিল আপ কৰা হৈছে আৰু কোন থিয় হৈছে নিশ্চয় পাৰ্টিৰ আমাৰ যিসকল দায়িত্বত আছে তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছে যে 13টা পঞ্চায়তত 130 জন ৱাৰ্ড মেম্বাৰ কোন থিয় হ'ব তেনেধৰণত তেওঁলোকক কোৱা হৈছে তাৰপিছত 13টা কাউন্সিলাৰ কাৰণে নাম ঠিক কৰা হৈছে 4টা জিলা পৰিষদ 4জন ব্যক্তিক ইতিমধ্যে ঠিক কৰা হৈছে আৰু গুৱাহাটীলৈ পঠোৱা হৈছে গুৱাহাটীও ইতিমধ্যে জিলা পৰিষদৰ ফাইনেল হৈছে বুলি আমি গম পাইছোঁ মই মণ্ডলৰ সভাপতিসকলৰ লগত কথা পাতিছোঁ এইবাৰ আমি 100% আমি পঞ্চায়ত জিকিম নগাঁওতো মনোনয়ন দাখিল বহুত ভাল লাগিছে আৰু মই 100% আশাবাদী ৰাইজৰ সুবিধাৰ কাৰণে বহুত ভাল কাম কৰিম সেইকাৰণে যোনে ৰাইজৰ কাম কৰিব তাকেতো আমি বিচাৰিম গতিকে ইহঁত আগৰ পৰাই ৰাইজৰ কাম কৰি আছে যাৰ ফলত মানে আমি তাৰ লগত ইমানখিনি মানুহ লৈ আহিছে আপুনিতো দেখি আছে কিমানখিনি মানুহ আহিছে একেলগে ব্যুৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা